যেনে ধৰণৰ আমাৰ হিন্দু মুছলমানৰ মাজত বা মুছলমানৰ মাজত ভাগ কৰিবলৈ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে, আমি তেওঁলোকক ছাকচেছ হ'ব নিদিওঁ। আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আজি হুংকাৰ দিছো, আমাৰ প্ৰতিবাদ খালি এই চচলৰ পৰা নহয়, গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ হ'ব, আমাৰ আইনী যুঁজ হ'ব। মুছলিম পাৰ্চনেল ল বোৰ্ডে এতিয়ালৈকে আমাক অৰ্ডাৰ দিব, তেওঁলোকে কালি প্ৰেছ ৰিলিজ দিছে। আমাৰ প্ৰতিবাদ ইয়াতকৈ আৰু ভয়াৱহ প্ৰতিবাদ হ'ব। এই যিটো জাতিদংগী যিটো আইন এই বিজেপি RSS যিটো বনাইছে, আৰু অলৰেডি আইনখন উদ্ধ নকৰালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। আইনখন উদ্ধ কৰিবই লাগিব। এই আইনৰ দ্বাৰা মুছলমানৰ ক্ষতি হ'ব, আৰু মুছলমানৰ যিটো সম্পত্তি আছিল এই সম্পত্তি কাঢ়ি নি পেলাই আজি এই আইন অনা মানে কি মুছলমানক ভাৰতবৰ্ষত এটিম বনাই পেলাইছে। আজি আমি এটিম হৈ গৈছো। যি স্বাধীনতা আন্দোলনত লাখ লাখ মুছলমান শ্বহীদৰ তেজৰ বিনিময়ত ভাৰতবৰ্ষখন স্বাধীন হৈছিল, আজি সেই স্বাধীন ভাৰতত আমি নিৰাপত্তাহীনতাত ভুগি আছো। আজি মুছলমান নিৰাপত্তাহীনতাত ভুগি আছে। মুছলমানক কি কাঠৰ পুতলা পাইছে নেকি এই RSS বিজেপি চৰকাৰখনে? যেতিয়ালৈকে এই চৰকাৰখন ওপৰে পেলোৱা নহ'ব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।